স্মার্ট মিটার বন্ধ করক স্মার্ট মিটার বন্ধ করক মাসুল হাক করক স্মার্ট মিটার বন্ধ করক স্মার্ট মিটার বন্ধ করক বিদ্যুৎ বিভাগ স্মার্ট মিটার বন্ধ করক স্মার্ট মিটার বন্ধ করক মাসুল হাক করক স্মার্ট মিটার বন্ধ করক স্মার্ট মিটার বন্ধ করক এতিয়া স্মাৰ্ট মিটাৰ হৈছে স্মাৰ্ট ডকাইতলৈ পৰিণত হৈছে। আমি সদৌ অসম ছাত্ৰ সন্থাই কৈ আছোঁ যে বিদ্যুৎ বিভাগটো এটা অকমান্য বিভাগলৈ পৰিণত হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মানে আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ যি আতিশয্যা, বিদ্যুৎ বিভাগৰ অনিয়মীয়া বিদ্যুৎ যোগান আৰু বিদ্যুৎ বিভাগৰ যি অত্যাধিক বিল, এই বিলসমূহৰ প্ৰতিবাদত আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই আজি এই বিদ্যুৎ বিভাগৰ এপ্ৰিলৰ সহযাত্ৰা আমি আৰম্ভ কৰিছোঁ। আমি এই প্ৰতিবাদস্থলীৰ পৰা কৈ দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই স্মাৰ্ট মিটাৰ নামত লুণ্ঠন নাচ বন্ধ কৰক, জনসাধাৰণক সকাহ প্ৰদান কৰক। জনসাধাৰণৰ যি তেওঁলোকে মাথা মাৰিছে এই বিদ্যুৎ বিভাগৰ চৰকাৰখনে, বিজেপি চৰকাৰখনে আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ অতি শীঘ্ৰে এই বিদ্যুতৰ নামত তেওঁলোকে লুণ্ঠন নাচ বন্ধ কৰক, কৰ সংগ্ৰহ বন্ধ কৰক, জনসাধাৰণক তেওঁলোকে জীয়াই ৰাখিবলৈ এটা সকাহ প্ৰদান কৰক। আজি এই বিদ্যুৎ বিভাগৰ যিজন মন্ত্ৰী নন্দিতা গাঁও যে তেখেতে ক'ত শুই আছে, তেখেতৰ বিভাগটো কেৱল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলাই আছে নেকি? তেখেতৰ কোনো প্ৰতিক্ৰিয়া নাই। গতিকে আমি ছাত্ৰ সন্থা আজি সমগ্ৰ অসমত এই বিদ্যুৎ বিভাগৰ এপ্ৰিলৰ সহযাত্ৰাৰ জৰিয়তে আমি তেওঁলোকক জনাই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে তেওঁলোকে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে, বিদ্যুৎ নিয়মীয়াকৰণ কৰিব লাগে আৰু বিদ্যুতৰ যি বিল সেই বিলসমূহ তেওঁলোকে কমকৈ তেওঁলোকে বিলসমূহ কৰিবলৈ আমি দাবী জনালোঁ। আৰু তাৰ লগে লগে ক'ব বিচাৰিছোঁ যে এইজন অকমান্য মুখ্যমন্ত্ৰী তেখেতে কিন্তু ঘৰতে কয় যে 24/7 আৱাৰ আমি বিদ্যুৎ যোগান ধৰিম, কিন্তু তেওঁলোকে বিদ্যুৎ যোগান ধৰাটো বাদেই দিয়ক, তেওঁলোকে 24 ঘণ্টা তেওঁলোকে 1 ঘণ্টা বিদ্যুতৰ কিন্তু ৰাইজে নাপায়। তাৰ লগে লগে কিন্তু তেওঁলোকে যি অত্যাধিক বিল তেওঁলোকে বঢ়াইছে অতি ধিক্কাৰজনক। আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিলসমূহ কমকৈ অনাৰ চেষ্টা কৰক আৰু তেওঁলোকে নিয়মিত বিদ্যুৎ যোগান ধৰিবলৈ আমি দাবী জনাওঁ। অন্যথা আজি সমগ্ৰ অসমে স্মাৰ্ট মিটাৰ সাধাৰণ জনতাই ইয়াৰ ফল ভুগিছে। আজি য'ত 500 টকা লাইটৰ বিল আছিলে তাত এতিয়া 2500-3000 টকা বিদ্যুৎ মাচুল হৈছে। আৰু তেখেতলোকে চৰকাৰে শাসনৰ গাদীলৈ অহাৰ আগত কৈছিলে যে ঘৰে ঘৰে 24/7 তেখেতলোকে বিদ্যুৎ যোগান ধৰিব। 24/7 তেখেতলোকে কোৱা কথা, কিন্তু সেই 24/7 7 ঘণ্টা যদি বিদ্যুৎ নিয়মীকৰণ কৰিব পাৰে তেতিয়াও ডাঙৰ কথা আছিলে। কিন্তু এইখন চৰকাৰে কোনো ধৰণৰ বিদ্যুতৰ ওপৰত কোনো ধৰণৰ একো কৰা নাই, মাত্ৰ কেৱল লুণ্ঠন কৰিছে। অকল টকা লাগে আৰু কৰ লাগে, বেলেগ কথা নাই।